গতিকে আপোনালোকক মই বিশ্বাস আছে আৰু বাকীসকলক কওক যদি কোনোবা এতিয়া বিজেপিৰ কলাত শুই আছে ঘুমাই আছে তেওঁলোকক কৈছোঁ যদি কোনোবা এতিয়া প্ৰভু ঢাকেমাৰ পিছে পিছে ঘূৰি আছে মই তেওঁলোকক আহ্বান জনাইছোঁ আপোনালোকে নিজৰ মাতৃৰ কথা এবাৰ ভাবক নিজৰ মাতৃৰ কথা এটা ভাবক মই কৈছোঁ আপোনালোকে ভিক্ষা কৰাৰ কোনো দৰকাৰ নাই এতিয়া আমি ৰান্ধি বাঢ়ি খাব পৰা হৈছোঁ আমাক হিমন্তৰ মাটি নালাগে সৰ্বানন্দৰ মাটি নালাগে যদি বিদেশীত বাচি থাকিব পৰা যুঁজি বাচি থাকিম থাকিব নাই কিন্তু আমি বিদেশী ৰাইজক এটা কথাই কৈছোঁ যে যদিহে আমি ভূমিৰ পৰা ভাষাৰ পৰা আমাৰ এষ্টিকৰণৰ পৰা আৰম্ভ কৰি গাঁও গঠনৰ পৰা আৰম্ভ কৰি আমাৰ উন্নয়ন আৰু আমাৰ কিবা প্ৰাপ্যখিনি ত্বৰান্বিত কৰা নহয় তেতিয়াহ'লে ইয়াত কিন্তু অসুবিধা আছে সেইকাৰণে আমি এইখন কৈছোঁ শেষ যুঁজ আৰু আমি নৱকুমাৰ হাজৰিকা ফাৰ্ণেছে আমি ক্লিয়াৰলি কৈছোঁ যে ইয়াৰ পিছত মই কোনোদিনে আৰু ৰাইজৰ ওচৰত ভোট খুজিবলৈ নাহোঁ Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.